মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকৰ অসমীয়া বিষয় পাঠ্যপুথি অংকুৰণৰ দ্বিতীয়টো পাঠ কালিকা লগা পাট কাপোৰৰ প্ৰশ্ন উত্তৰৰ আলোচনা কৰি আছিলো ইতিমধ্যে আমি এই প্ৰশ্ন উত্তৰৰ ইয়াৰ আগৰটো ভাগত কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলো এতিয়া অৱশিষ্ট মানে যেকিটা বাকি ৰৈছে সেইকিটা প্ৰশ্ন উত্তৰ আমি কৰিবলৈ চাম আহাচোন কি প্ৰশ্ন আছে চাও প্ৰথম প্ৰশ্নটো আছে যে তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা বাকচ মানে এইখিনিতে বাকচ দিছে এই বাকচটোত কেইটামান শব্দ আছে সুসজ্জিত ধনী সুঠাম আৰু দেখিবলৈ ধুনীয়া বহুত চলি থকা এইকেইটা শব্দ অৰ্থ আমাক দিয়ে আছে এতিয়া আমি চাব লাগে এইকেইটা শব্দৰ অৰ্থ ইয়াৰ কোনটো হয় মানে মিলাব লাগে এতিয়া আছে প্ৰচলিত প্ৰথমতে আছে প্ৰচলিত শব্দটোতে আমি পাইছো প্ৰচলিত গতিকে ইয়াত কি হ'ব ইয়াত আমি চলি থকাটো দেখিছো নে হয়নে চলি থকাটো দেখিছো গতিকে আমি কি লিখিম চলি থকা এটো আমি ইয়াত লিখিম চলি থকা বুজি পাইছা নহয় এটা আমাৰ হৈ গল এটা দেখনিয়াৰ আমি পাঠটো পঢ়িছিলো যে ছোৱালীগৰাকীক এজন দেখনিয়াৰ ল'ৰালৈ বিয়া দিছিল দেখনিয়া মানে না বা শব্দটো আছে দেখনিয়া দেখিবলৈ ধুনীয়া ধনী নহয় সুঠাম আৰু দেখিবলৈ ধুনীয়া দেখনিয়াৰ মানে সুঠাম আৰু দেখিবলৈ ধুনীয়া সুঠাম আৰু দেখিবলৈ ধুনীয়া ঠিক আছে এটো হল ইয়ালৈ আহি গল তাৰ পিছত চহকী মানে কি তোমালোকে নিশ্চয় জানা চহকী মানে হৈছে ধনী তাৰ পিছত থাকিল কি সুশোভিত মানে সুসজ্জিত এইটো আহিব এইটো হ'ব সুশোভিতলৈ সুসজ্জিত বৰ সুন্দৰকৈ সজ্জা কৰি থৈ দিয়া তে দেখিবলৈ ধুনীয়া হয় সুসজ্জিত তাক কয় সুশোভিত আৰু শেষত থাকিল সৰহ আৰু ইয়াতো বাকি ৰল এটা কোনটো বাকি ৰল বহুত আৰু আমি জানোৱে সৰহ মানে হৈছে বহুত গতিকে আমাৰ উত্তৰ হৈ গল আকৌ এবাৰ কৈ দিছো প্ৰচলিত হল চলি থকা দেখনিয়াৰ হল সুঠাম আৰু দেখিবলৈ ধুনীয়া চহকী মানে ধনী সুশোভিত মানে সুসজ্জিত আৰু সৰহ মানে বহুত এইকেইটা আমি উত্তৰ পাৰিলো এতিয়া তোমালোকে নিশ্চয় এইকেইটা কৰাত অসুবিধা হ'ব নালাগে আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এইটো চাবা ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ তলৰ দফাটো পঢ়ি পৰৱৰ্তী প্ৰশ্নত কি লিখা আছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ এটো ব্যাকৰণৰ বিষয় আছে এতিয়া তলৰ দফাটো পঢ়িব লাগে পঢ়ি আমি কি দিব লাগিব উপযুক্ত স্থানত যতি বিৰাম চিহ্ন বঢ়ুৱা যেতিয়া এটা এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে আমি চাবা বেছিভাগ দাৰি বা কমা দিয়া নাথাকে ক'ত দাৰি লাগিব ক'ত কমা লাগিব ক'ত প্ৰশ্নবোধক চিন লাগিব সেইখিনি আমি দিব লাগে সেইখিনি ব্যৱহাৰ তোমালোকে নিশ্চয় জানা বুলি মই অনুমান কৰিছো যদি নাজানা তেনেহলে মুকু সুধিব পাৰা বা মই তোমালোকক জনাই দিম আৰু এই প্ৰশ্নটো উত্তৰ কৰোঁতে তোমালোকে কিছুমান কথা গম পাই যাবা এতিয়া আমি দফাটো চাই যাম লগে আমি যতি বিৰাম চিহ্ন বহাইও যাম এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলাও বুলি এই কথাটো আহিব ঊৰ্ধ্ব কমাৰ ভিতৰত কিয় কাৰণ এই কথাটো কি নে কি কৈছিল সেই কথাটো তেনেদৰে দি দিয়া হৈছে ঘৈণীয়েকে গিৰিয়েকে কি কৰিলে বুলি ভাবি কৈ এই বুলি কোৱা নাই ঘৈণীয়েকে কি কৰিলাও বুলি কৈছে গতিকে পাহৰি এইখিনি কমাটো আহিব কি কৰিলাও বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে বুলি কোৱাৰ লগে বাক্যটো শেষ হৈছে কিন্তু ইয়াত দাড়িটো দিয়া নাই বা দাড়িডাল দিয়া নাই গতিকে আমি দাড়িডাল ইয়াত দি দিম হাত দিলে লগে তাইও এজনী চৰাইৰ ৰূপ পালে লগে এইখিনিও এটা দাড়ি হ'ব লগে তাইও এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰ পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই এইখিনিতে আকৌ এটা দাড়ি আহিব কাৰণ বাক্যটো তাতে শেষ হৈছে যেতিয়া বাক্যটো শেষ হয় আমি দাড়িডাল দিব লাগে নহয় গতিকে ইয়াত আমি এই দাড়িডাল দিলো মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখন কমা আহিব সেই কাপোৰখনৰ সৰভাগ তাৰ নেজ আৰু পাখিত লাগি ৰল মতাটোৰ পাখি বেছি জকমকীয়া মতা যিজন চৰাই হল মৰাই চৰাই হল তাৰ পাখিটো বেছি জকমকীয়া কাৰণ
সেই কাপোৰখনৰ সৰভাগ তাৰ নেজ আৰু পাখিত লাগি ৰল কাৰণ কি হল তাৰ নেজ আৰু পাখিত সেই কাপোৰখনৰ সৰভাগ তাৰ নেজতে লাগি ধৰিলে নহয় গতিকে মতাটো পাখি বেছি জখমকীয়া গতিকে আমাৰ এনেদৰে জ্যোতি চিহ্ন আৰু বিৰাম চিহ্ন দিয়া হৈ গল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ চাওঁ জীয়েক জোঁৱায়েকে কাপোৰখন সযত্নে ৰাখিলে চাবা দেই এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব জীয়েক আৰু জোঁৱায়েক ঘৰৰ গৰাকী হল ওপৰৰ বাক্যকেইটা ডাঙৰ হৰফৰ পদকেইটাই কিবা কাম হোৱা বা কৰা বুজাইছে এবাৰ চাওঁচোন ৰাখিলে দিলে হল এইবোৰ কিবা কাম কৰা বুজাইছে নাই হাতখন ৰাখিলে এটা কাম কৰিলে দিলে দিয়া বুজালে এটা কাম এটা বুজাইছে হল হোৱা বুজাইছে গতিকে এনে ধৰণৰ কৰা বা হোৱা যদি বুজায় যি পদে কোনো কাম সম্পাদন কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে যিটোৱে কোনো কাম কৰা বা হোৱা বুজায় বা নকৰা বা নোহোৱা বুজায় তাকেই ক্ৰিয়াপদ বোলে ক্ৰিয়াপদৰ বিষয়ে আমি ইতিমধ্যে ইয়াৰ আগৰ ক্লাছত পঢ়িছিল নহয় গতিকে ইয়াত এইটো জানি থলে যি পদে কাম কৰা বা নকৰা বুজায় বা হোৱা বা নোহোৱা বুজায় তাকে ক্ৰিয়াপদ বুলি কোৱা হয় ক্ৰিয়াপদ আকৌ দুবিধ এবিধ হৈছে সমাপিকা আৰু এবিধ হৈছে অসমাপিকা এতিয়া সমাপিকা আৰু অসমাপিকা কি সেইখিনি আমি জানিব লাগিব সেইটো বৰ দৰকাৰী বস্তু বহু মানুহে তাত ভুল কৰা দেখা যায় তোমালোকে কিন্তু ভুল নকৰিবা মই এতিয়া শিকাই দিওঁ সমাপিকা মানে ইয়াতে কৈ থৈছো সমাপিকা মানে যেটো শেষ হল অসমাপিকা মানে অসমাপ্ত সেয়ে অসমাপিকা যি ক্ৰিয়া বাক্য সম্পূৰ্ণ কৰে তাকে সমাপিকা ক্ৰিয়া বোলে যেনে সমাপিকা ক্ৰিয়া কাম কৰা বা হোৱা বুজায় ক্ৰিয়া কাম কৰা বা হোৱা বুজায় কিন্তু সমাপিকাই কি কৰে বাক্যটো সম্পূৰ্ণ কৰে যেনে চোৱা জীয়েক জোঁৱায়েকে কাপোৰখন সযত্নে ৰাখিলে এইটো ক্ৰিয়া এটো সমাপিকা ক্ৰিয়া এই বাক্যটো শেষ কৰিছে বাক্যটোৱে নহয়নে গতিকে হি সমাপিকা এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখন কোনোবাই হাত দিলে আৰু চকু প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব কৈছে এইটো এনেকুৱা কৰিলে এইটো হ'ব এইটো এটা কাম হোৱা বুজাইছে নহয় জানো কিবা এটা হ'ব ভৱিষ্যতে হ'ব কিন্তু ভৱিষ্যতৰ কথা বুজাইছে গতিকে ই এটা ক্ৰিয়াপদ আৰু এই ক্ৰিয়াপদটো বাক্যটো সম্পূৰ্ণ কৰিছে কাৰণে কি হ'ব সমাপিকা কিন্তু তাত দেখিছে যে এইখিনি চাবা ইয়া আগৰ বাক্যটো চোৱা নপঢ়াকৈ দিলে এইকেইটা পদ আছে নহয় এইকেইটা কিন্তু সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই ধৰিলা কথাটো কৈছো এটা মন্ত্ৰ নপঢ়াকৈ যদি হেতু এটা ক্ৰিয়া হয় পঢ়া বা নপঢ়া কৰা বা নোহোৱা বুজাইছিল নহয় নপঢ়া কিন্তু বাক্যটো লিখিছে যদি আমি বাক্যটো শেষ কৰিব পাৰিম এটা মন্ত্ৰ নপঢ়াকৈ বুলি জানো বাক্যটো শেষ কৰিব পাৰিম নোৱাৰো এই ক্ৰিয়াপদতে বাক্যটো শেষ কৰিব পৰা নাই সেই কাৰণে কি অসমাপিকা বুজি পাইছা না সমাপিকা বাক্যটো শেষ কৰে গতিকে কি সমাপিকা আৰু ই নপঢ়াকৈ বুলি কৈ থতে যদিও ক্ৰিয়াপদ সি কিন্তু বাক্যটো সম্পূৰ্ণ কৰিব পৰা নাই এনেদৰে যি ক্ৰিয়া বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলা হয় বুজি পাইছা নহয় এই যি ক্ৰিয়াই বাক্যটো সম্পূৰ্ণ কৰিব নোৱাৰে তাক অসমাপিকা ক্ৰিয়া বুলি কোৱা হয় আনহাতে যিটো পদে যিটো ক্ৰিয়াই বাক্যটো সম্পূৰ্ণ কৰে তাক সমাপিকা বুলি কোৱা হয় এতিয়া চাবা পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা আমি পাঠটো বাক্য ভৰাব লাগিব নহয় মই কেইটামান তোমাৰ কাৰণে ভৰাই দিছো সমাপিকা চাবা আছিক দেশত এজন বৰ চহকী মানুহ আছিল এটো হোৱা বুজাইছে নহয় নহয় জানো এটো ক্ৰিয়াপদ কিন্তু এই ক্ৰিয়াপদটোৱে বাক্যটো শেষ কৰিছে কাৰণে ই সমাপিকাত পৰিছে বুজি পাইছা নহয় তাৰ পিছৰ বাক্যটো চোৱা কেইবছৰ মানৰ পাছত চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েক ঢুকাল ইয়াত কিবা এটা হোৱা বুজাইছে কিবা এটা কাম হোৱা বুজাইছে কি হল ঢুকুৱা বুজাইছে আৰু ঢুকাল বুলি কোৱাৰ লগে লগে বাক্যটো শেষ হৈছে গতিকে এটো হল কি সমাপিকা ক্ৰিয়া এই ক্ৰিয়াটোৱে বাক্যটো সম্পূৰ্ণ কৰিছে এতিয়া আমি অসমাপিকা চাওঁ কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েক ঘৈণীয়েকক চিঞৰি মাতিলেতো বা সমাপিকা হ'ব কিন্তু এই দেখিটো চোৱা কাপোৰখন বৰষুণত তিতা দেখি এটো বাক্য দেখিটো এটা কাম কৰা বা হোৱা বুজাইছে দেখা কামটো হোৱা বুজাইছে কিন্তু ই বাক্যটো সম্পূৰ্ণ কৰিব নোৱাৰে দেখি শব্দটোৱে যদিও দেখিটো এটা ক্ৰিয়াপদ সেই বাক্যটো সম্পূৰ্ণ কৰিব নোৱাৰে গতিকে ই অসমাপিকাৰ উদাহৰণ পিছৰটো চাবা এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি
কি কৰিলাও বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে চিঞৰ মাৰি এইগিলা চোৱা কেইবাটা অসমাপিকা সোমাই আছে এই কাণ্ডটো দেখি এইটো দেখা কামটো হোৱা বুজাইছে ক্ৰিয়াপদ কিন্তু বাক্যটো শেষ হোৱা নাই শেষ কৰিব নোৱাৰে এই কামটো দেখি বুলি ক'লে বাক্যটো শেষ হ'ব নহয় ই অসমাপিকা ক্ৰিয়া উচ্চাৰণ কৰিবলৈ পাহৰা কামটো কৈছে পাহৰিলে বুলি কোৱা নাই পাহৰি আকৌ বাক্যটো ৰৈ গৈছে পাহৰি কি কৰিলাও বুলি চিঞৰ মাৰি চিঞৰটো মাৰি তেতিয়া বাক্যটো শেষ নহয় চিঞৰ মৰাটো এটা ক্ৰিয়াপদ কিন্তু চিঞৰ মাৰিটোৱে বাক্যটো সম্পূৰ্ণ কৰিব পৰা নাই শেষত হাত দিলেটোহে সম্পূৰ্ণ কৰিছে কিন্তু আমি দিলেটো আপোনাৰ চিন নিদিওঁ দেখি পাহৰি মাৰি এই তিনিটা হল অসমাপিকা ক্ৰিয়াৰ উদাহৰণ এনেদৰে আমি এইদৰে লিখি দেখুৱাব পাৰো বুজি পাইছা নহয় যদি পোৱা নাই তোমালোকে কমেন্ট বক্সত লিখিবা আৰু খৰলকে বুজাবলৈ চেষ্টা কৰিম ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা মই ঘৰলৈ যাম ইয়াত এটাই ক্ৰিয়া আছে নহয় জানো কি যাম আৰু যাম যদি এটাই ক্ৰিয়া আছে বাক্যটি সম্পূৰ্ণ কৰিছে নাই কৰিছে গতিকে ই সমাপিকা ৰাতি মই অকলে বাহিৰলৈ নাযাওঁটো সমাপিকা ক্ৰিয়া পুৱা শুই উঠি মই বকুল ফুল বুটলিম শুই উঠি এটা ক্ৰিয়া শুই উঠা এটা কাম কিন্তু ই বাক্যটো সম্পূৰ্ণ কৰা নাই ই অসমাপিকা কিন্তু বুটলিমটো হ'ব সমাপিকা মা দেউতাই সদায় খবৰ কাগজ পঢ়ে সমাপিকা স্কুলৰ পৰা আহি মই কিছু পৰ টিভি চাওঁ আহিটো কি হ'ব সমাপিকা নে অসমাপিকা স্কুলৰ পৰা আহি বুলি ক'লে যে বাক্যটো সম্পূৰ্ণ হ'ব নহয় স্কুলৰ পৰা আহি তাৰপিছত আকৌ বাক্যটো ৰৈ যায় আহি কিবা এটা কৰিব লাগে মই কিছু পৰ টিভি চাওঁ এইখিনিত বাক্যটো শেষ হৈছে এইটো ক্ৰিয়াপদে এই হল সমাপিকা আৰু এইটো হল অসমাপিকা পাৰিবা নহয় তোমালোকে কৰিব এতিয়া ইয়াত আমি যাম ইয়াত সমাপিকা কি লিখিম প্ৰথম বাক্যটো যাম বুটলিম পঢ়ে চাওঁ আৰু অসমাপিকাত কি হ'ব উঠি এইটো উঠি আহিব আহি এনেদৰে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কৰিব পাৰা এতিয়া আমি জ্ঞান সম্প্ৰসাৰণৰ এটা প্ৰশ্ন আছে পাঠত থকা আছিক চিত্ৰী আৰু চেকে শব্দ তিনিটা কি শব্দ গাৰু শব্দ আছিকৰ অৰ্থ পাহাৰীয়া লোক আছিক এখন দেশৰ বুলি কৈছিল যে আছিক মানে পাহাৰীয়া লোক চিত্ৰী অৰ্থ মৰা চৰাই আৰু চেকে মানে হৈছে জাকৈ আৰু এইটো হৈছে চিত্ৰী ঠিক আছে আছিক হৈছে পাহাৰীয়া এনেদৰে আমি শব্দবোৰ আমি শিকিছো আমাৰ অসমত বিভিন্ন ধৰণৰ মাছ মৰা সঁজুলি আছে মাছ মৰা সঁজুলি দেখিছা নহয় বৰশী জাল পল এনেধৰণে আছে নহয় এই সঁজুলিবোৰ বিভিন্ন নাম যেনে জাকৈ বৰশী চেপা পল জাল খোকা আদি তেনেদৰে মাছ থবলৈ ব্যৱহাৰ কৰা সঁজুলি হল খালৈ বেছিভাগ সঁজুলিয়ে বাঁহেৰে নিৰ্মিত অসমত অঞ্চলভেদে এই সঁজুলিবোৰ নাম বেলেগ বেলেগ হয় অৰ্থাৎ কৰবাত যদি এটা ধৰি লোৱা জাকৈখনক গাৰু লোকসকলে কয় চেকে বুলি নহয় জানো ঠিক তেনেকে অসমতো এই সঁজুলিবোৰৰ নাম বেলেগ বেলেগ হ'ব পাৰে এটা পুৰণি কালত তোমাৰ ককা আইতাহঁতে কাপোৰ কানি বাচন বৰ্তন পেৰাত ভৰাই থৈছিল এনে ধৰণৰ এটা বাকচ আছিল সেই বাকচটো পোৱা আছিল পেৰা ঠিক আছে পেৰাত বস্তুবোৰ ভৰাই থৈছিল তোমালোকে কাপোৰ কানি বাচন বৰ্তন ক'ত থোৱা তাৰ তালিকা এখন প্ৰস্তুত কৰা আগৰ দিনৰ ককা আইতাহঁতে ক'ত থৈছিল বাচন বৰ্তনবোৰ বা কাপোৰ কানি পেৰাত থৈছিল বা জপাত থৈছিল জপা বা পেৰাত থৈছিল কিন্তু এতিয়া জানো তোমালোকৰ ঘৰৰ কাপোৰ কানি বা বাচন বৰ্তনবোৰ জপা বা পেৰাত থোৱা যদি থোৱা লিখিবা আৰু যদি নথোৱা ক'ত থোৱা সেই তালিকা এখন কৰিব লাগিব সেইটো মই নকৰো তোমালোকৰ ঘৰত কি থোৱা তোমালোকেহে জানিবা গতিকে তুমি ভাবিবা আৰু ভাবি লিখিবা পিছৰ প্ৰশ্নটো চোৱা ছবিখনত দিয়া সঁজুলিবিধৰ নাম লিখি সেইবোৰ আমি কি কামত ব্যৱহাৰ কৰো লিখা এইটো এটা সঁজুলি এইটো কি কামত ব্যৱহাৰ কৰো এইটো হৈছে বৰশী আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰো এইটো চিনি পাইছা এইটো হৈছে খালৈত কি কৰে মাছ ভৰাই থয় আৰু এইটো হৈছে পল বা পলহ বুলিও কয় পল ঠিক আছে এইটোক পলহ বুলিও কয় ঠিক আছে এইটো পল আৰু এইটোৱে কি কৰে মাছ এনেকে ধৰে বুজি পাইছা নহয়
আমি কি কি কামত ব্যৱহাৰ কৰিব মই কৈ দিলো তোমালোকে এতিয়া নিশ্চয় লিখিব পাৰিবা আৰু বেলেগ বেলেগ যদি সজুলি আছে সেইবোৰো তোমালোকে কোনটোৰে কেনেদৰে কি কৰে সেইখিনিও তোমালোকে জানি থবা পিছৰটো চোৱা এৰ প্ৰকল্প বাতৰি কাকতৰ শিশু পৃষ্ঠা শিশু আলোচনী গল্প পুথি পঢ়ি তাৰ পৰা এটা গল্প স্পষ্ট আখৰেৰে কাগজত লিখিবা এবাৰ তোমাক কাম এটা দিছো তোমালোকে কি কবা বাতৰি কাকত বা কোনবা সাধু কিতাপত থকা যিকোনো এটা ভাল লগা সাধু এটা চাই লবা আৰু চাই সেই সাধুটো তুমি স্পষ্টকে ধুনীয়া ধুনীয়া আখৰেৰে তোমাৰ কাগজত লিখিবা সুন্দৰ বহিত লিখিবা লগতে গল্পটোৰ পৰা কি শিকিলা সেই কথাটো তুমি লিখিব লাগিব আৰু ডাঠ কাগজত আঠা মাৰি তুমি বিদ্যালয়ৰ শ্ৰেণী কোঠাত আৰিব লাগিব কাগজত লগাই শ্ৰেণী কক্ষত আৰি থোৱা গল্পটোৰ লগত সংগতি থকা দুখনমান চিত্ৰ লগাই দিবা কৰিবা কি ইয়া দুটামান আছে আসলে চিত্ৰ দুখনমান হ'ব লাগে তোমালোকে কি কৰিবা গল্পটো লিখিবা চাই চাই লিখিলা কোনবা গল্প এটা তাত আঠা মাৰি থলা ধুনীয়াকে তাৰ লগত যদি পাৰা তেনেহলে ধুনীয়াকে ছবি কেইখনমানো আকি আৰি থবা তে তোমাৰ যদি ভাল লাগিছে বেলেগৰো পঢ়ি ভাল লাগিব আৰু কোনে কিমান ধুনীয়া ধুনীয়া গল্প বা সাধু লিখিব পাৰে সেইটো এটা চাবলগীয়া নিশ্চয় কাম হ'ব ইয়াৰ পিছতো চোৱা অসমৰ শিপিনীয়ে তাঁতশালত কি কি কাপোৰ বয় তাৰ এখন তালিকা প্ৰস্তুত কৰা তোমালোকে কাপোৰ দোকানৰ পৰাহে কিনা আৰু বহুতৰে ঘৰত কাপোৰ তাঁতশালত বয় দেখিছা নহয় তোমালোকে যদি দেখিছা ভাল কথা যদি দেখা নাই তোমালোকে খবৰ কৰিব লাগিব বা তোমালোকে জানিব লাগিব যে তাঁতশালত কি কিনো কাপোৰ বয় কাপোৰ কিন্তু বয় হেদি বনাই বুলি নকবা কি কি কাপোৰ বয় বয় মানে কাপোৰখন তাঁতশালত প্ৰস্তুত কৰে কি কৰে এখনটো মই কৈ দিছো বাৰু গামোচা তোমাৰ মায়ে কি পিন্ধে চাবাচোন তোমাৰ মায়ে পিন্ধা কাপোৰখন তাঁতশালত বয়নে আৰু তেনে ধৰণৰ কি কি কাপোৰ আছে তাঁতশালত বয় তাৰ এখন তুমি মই তালিকা প্ৰস্তুত কৰিবা এটো কাম তোমালোকৰ কাৰণে বৰ ভাল লগা কাম হ'ব তেতিয়া তোমালোকে গম পাবা তাঁতশালত বৈ বৈ কি কি কাপোৰ তৈয়াৰ কৰিব পাৰি যিকি হওক কণ মইনাসকল তোমালোকৰ এই পাঠটোৰ আলোচনা আমি ইয়াতে শেষ কৰিব লাগিব কাৰণ ইয়াৰ পিছত আৰু প্ৰশ্ন নাই তোমালোকক পৰৱৰ্তী পাঠৰ প্ৰশ্নবোৰত লগ পাম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ